বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা বৈঠকৰ পিছতে অধিক তৎপৰ হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দিনে নিশাই নিয়োজিত কৰা হৈছে বন দুৰ্গা বাহিনী দিনে নিশাই বন দুৰ্গা বাহিনীয়ে নিজৰ জীৱনকো তুচ্ছ কৰি আগবঢ়াই গৈছে সেৱা বছৰটোৰ অতি স্পৰ্শকাতৰ সময় হিচাপে বিবেচিত হোৱা এই সময়ছোৱাত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ২৪ ঘণ্টাই পহৰা দিয়াৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই এই সন্দৰ্ভত আমাক সবিশেষ দেখুৱাব আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়া হয় বন্যপ্ৰাণী সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বদ্ধপৰিকৰ তেওঁলোক কি দিন কি ৰাতি কি ৰ'দ কি বৰষুণ সকলো নেওচি অতন্দ প্ৰহৰীৰ ভূমিকা পালন কৰি গৈছে তেওঁলোকে এই মুহূৰ্তত আমি উপস্থিত আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত আৰু এই অন্তৰ্ভাগত এই বৰ্ষত আচলতে কাজিৰঙাৰ বানপানীৰ সময়ত বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ আগবাঢ়ি আহিছে পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে সুৰক্ষা দিব কাজিৰঙাৰ বন দুৰ্গা বাহিনীয়ে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই এইখিনি মুহূৰ্তত অনুৰোধ জনাইছোঁ আচলতে যদি চোৱা যায় বছৰটোৰ অতি স্পৰ্শকাতৰ সময় হিচাপে বিবেচিত হোৱা এই সময়ছোৱাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২৪ ঘণ্টাই পহৰা দিয়াৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত এইসকল যুৱতী জোৱানে এক প্ৰকাৰ প্ৰতিটো সময়ত তেওঁলোকে হস্তম হৈ থকা পৰিলক্ষিত হৈছে কি দিন কি ৰাতিত কি বৰষুণ কি ৰ'দ সকলো সময়তে তেওঁলোকে অতন্দ প্ৰহৰী ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে দিনৰ সমান্তৰালকৈ যদি চোৱা যায় গভীৰ নিশাও তেওঁলোকে কৰ্তব্য সম্পাদন কৰিছে বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ আচলতে এক কথা যদি চোৱা যায় বানৰ পূৰ্বে এই মুহূৰ্তত যদি চোৱা যায় ২-১ বন্য জীৱকুলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰিছে কাৰ্বি পাহাৰ যাত্ৰা সেয়েহে কোনো কাৰণতে যাতে কোনো বাহনৰ খুন্দাত বন্য জীৱকুলৰ আঘাত বা আহত বা নিহত হ'বলগীয়া নহয় তাৰ বাবে এইসকল বন দুৰ্গাই কাজিৰঙাৰ ৰাজপথত থাকি বা কাজিৰঙাৰ অন্তৰ্ভাগত থাকি তেওঁলোকে বন্য জীৱকুলক সুৰক্ষা দিয়া পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ যদি চোৱা যায় প্ৰতিখন বাহনক তেওঁলোকে ঘণ্টাত ৪০ কিলোমিটাৰতকৈ বেগত যাতে তেওঁলোক যাব নোৱাৰে তাৰ বাবেও তেওঁলোকক অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে সমান্তৰালকৈ যদি চোৱা যায় বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত আচলতে কাজিৰঙাৰ বন্য জীৱকুলৰ প্ৰতি এক প্ৰকাৰ চোৰাং চিকাৰীয়ে লক্ষ্য কৰি লয় আৰু সেই যি চোৰাং চিকাৰী প্ৰতিৰোধ কৰাৰ বাবেও তেওঁলোকে এক প্ৰকাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ তৰফৰ পৰা তেওঁলোকক যিসমূহ তেওঁলোকক অৰ্ডাৰ দিয়া হৈছে তেওঁলোকে সেইসমূহ ফ'ল' কৰা দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত যদি চোৱা যায় আমি তেওঁলোকৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এটা কথা আমি উল্লেখ কৰিব লাগিব যে বানপানীৰ সময়ছোৱাত আচলতে পোনপ্ৰথমবাৰৰ বাবে এই বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই যি বন দুৰ্গা এই বন দুৰ্গাই কাজিৰঙাৰ বন্য জীৱকুলক অধিক ৰূপত সুৰক্ষা প্ৰদান কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব কেনেধৰণে কামখিনি কৰা হৈছে পোনপ্ৰথমবাৰৰ বাবে বন দুৰ্গাই কাজিৰঙাৰ জীৱকুলক সুৰক্ষা দিব কি ক'ব হয় আমি এতিয়া ফ্লাডৰ ছিজন আহি আছে যেতিয়া আমি দিনে ৰাতিয়ে একাষাৰ কৰি ডিউটি দিব লাগিব দিনতো দিব লাগিব ৰাতিও দিব লাগিব যাতে জীৱ জন্তুবিলাকে ভালে কুশলে পাৰ হৈ যায় ৰাস্তা বা এতিয়া ফ্লাডৰ ছিজন আহি আছে এতিয়া জীৱ জন্তুবিলাক যিহেতু এনিমেল কৰিডৰ এৰিয়া হয় ইয়াতে অহা যোৱা কৰিয়ে থাকে সেইটো কাৰণে আমি সেইবিলাক ডিউটিও কৰি থাকিব লাগিব চোৱা চিতা কৰিব লাগিব ভালকৈ আপোনালোকে যিহেতু কাজিৰঙাত ইতিমধ্যে নিয়োজিত হৈছে গতিকে প্ৰথমটো বানপানী আপোনালোকৰ বাবে কেনেধৰণে সাজু আমি এতিয়াতো সাজু হৈয়ে আছোঁ আৰু ডিউটি যিহেতু কৰিয়ে আছোঁ আৰু হেডকোৱাৰ্টাৰ যি অৰ্ডাৰ দিয়ে সেই আমি সেইটো ডিউটিয়ে পালন কৰিম কি ক'ব বিচাৰিব যিহেতু সম্ভাৱ্য বানপানীৰ সন্মুখত গতিকে আপোনালোকে পূৰ্বতে হয়তো দেখিছিলে কাজিৰঙাৰ বান কিন্তু এই বৰ্ষত আপোনালোকে নিজে ইয়াত থাকি বন্য জীৱকুলক সুৰক্ষা দিবলৈ আগবাঢ়ি আহিছে কি ক'ব হয় আমি এতিয়ালৈকে দিনে ৰাতি আমাক যি ধৰণে ডিউটি দিয়া হৈছে আমি কৰি আহিছোঁ আৰু আগতে আমি এইবিলাক নিউজত দেখা পাওঁ কাজিৰঙাত কেনেকুৱা পৰিস্থিতি হয় বানপানীৰ দিনত আমি কেতিয়াও সন্মুখীন হোৱা নাছিলোঁ কিন্তু এইবাৰ মানে আমি দেখা পাম শুনিছোঁ আমি ছাৰহঁতৰ পৰা যে বানপানীৰ দিনত বহুত কষ্ট হয় ইয়াত ডিউটিবিলাক কিন্তু কষ্ট হ'লেও উপায় নাই কাৰণ বানপানী কাজিৰঙাৰ কাৰণে বহুত প্ৰয়োজনীয় তো সেইটো কাৰণে আমি ৰেডি হৈ আছোঁ যিমান কষ্ট হ'লেও আমি ডিউটি যেনেকৈ দিয়ে আমি কৰি যাম বানপানীৰ সময়ত আচলতে নিজকো সতৰ্ক ৰাখিবলগীয়া হয় বিভিন্ন সময়ত বন্য জীৱকুলে মানুহৰ প্ৰতিও চোচা লয় গতিকে এই ক্ষেত্ৰত কেনেধৰণে সাৱধানতা অৱলম্বন কৰিছে আপোনালোকে তেনেকুৱা ট্ৰেইনিং বা একো আমাৰতো হোৱা নাই চিটুৱেশ্যনত গম পাম আৰু তাৰ কাৰণে আমি বিশেষ তেনেকুৱা একো ট্ৰেইনিং বা আমি গম পোৱা নাই এতিয়ালৈকে মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মনোজ প্ৰতিম শইকীয়া আমাক পোনপটীয়াকৈ বন দুৰ্গাৰ সদস্যসকলৰ মন্তব্য জনোৱাৰ বাবে তেওঁলোক কিদৰে সাজু হৈছে সেই বিষয়ে অৱগত কৰাৰ বাবে